Hello everyone, তোমালোকক স্বাগতম জনাইছো। যোৱা ভিডিঅ'লৈকে তোমালোকক মই অনুশীলনী ক্লাছ 10ৰ অনুশীলনী তোমালোকৰ 1.1ৰ কুৱেশ্যন নম্বৰ 5 লৈকে তোমালোকক মই ডিসকাশন কৰি দিছিলো। আজি আমি কুৱেশ্যন নম্বৰ 6ৰ পৰা তোমালোকক ষ্টাৰ্ট কৰিম। কুৱেশ্যন নম্বৰ 6 ত দিছে চোৱা 7 11 7 into 11 into 13 plus 13 আৰু 7 into 6 into 5 into 4 into 3 into 2 into 1 plus 5 সংখ্যা দুটা কিয় যৌগিক সংখ্যা ব্যাখ্যা কৰা। আমি এটা সেই অংকটো প্ৰথমতে 6 টো কৰি চাম চাবা। ইয়াত আমাক প্ৰথম দিছে 7 into 11 into 13 plus 13। এতিয়া আমি কি কৰিম, ইয়াত দেখিছা যে এই 7 11 আৰু 13 ইয়াত 13 টো আছে, ইয়াতো আছে 13 হয়নে নহয়। ইয়াত 13 টো আমি কমন লৈ পাৰিম। 13 টো যেতিয়া কমন লৈ ল'ম কি থাকিব, ইয়াত 7 into 11 থাকিলে তাৰপিছত প্লাছ 1 হয়নে নহয়। এতিয়া চোৱা 13 7 into 11 মানে 77 প্লাছ 1 হয়নে নহয়। এতিয়া কি হ'ব তোমালোকৰ, এতিয়া হৈ গ'ল তোমালোকৰ 13 আৰু 78 হয়নে। এতিয়া 78 ক যদি আমি উৎপাদক মৌলিক উৎপাদক বিশ্লেষণ কৰোঁ তেতিয়া কি ওলাব চোৱা 239 আৰু 313 হয়নে নহয়। গতিকে আমি এতিয়া লিখিম 13 into 78 আমি কেনেকৈ লিখিব পাৰোঁ 2 into 3 into 13 লিখিব পাৰোঁ নে। এতিয়া আমি 13 টো কেনেদৰে লিখিম 2 into 3 into 13 স্কোৱাৰ হয়নে। গতিকে এতিয়া আমি যেহেতু আমাক সুধিছিলে যে এই সংখ্যাটো কিয় যৌগিক সংখ্যা, এই সংখ্যাটো এই কাৰণে যৌগিক সংখ্যা আমি যেহেতু পাটিগণিত মৌলিক উপাদ্যতা পাইছোঁ কিতাপত তোমালোকৰ সেইটোত আমাক দিয়া আছে যে প্ৰত্যেকটো যৌগিক সংখ্যাকে আমি ইয়াৰ মৌলিক উৎপাদকৰ গুণফল হিচাপে প্ৰকাশ কৰিব পাৰোঁ। এটা চোৱা 7 11 13 প্লাছ 13 এইটোক মানে আমি কিয় যৌগিক সংখ্যা ব্যাখ্যা কৰা বুলি দিছিলে। গতিকে এইটো যৌগিক সংখ্যা এইকাৰণেই হ'ল কাৰণ ইয়াৰ মৌলিক উৎপাদকৰ গুণফল হিচাপে আমি ইয়াক প্ৰকাশ কৰিব পাৰোঁ। লিখিম যিহেতু 7 into 11 into 13 plus 13ক কি কৰিব পাৰি, ইয়াৰ মৌলিক উৎপাদকৰ গুণফল হিচাপে প্ৰকাশ কৰিব পাৰি। হ'ল। নেক্সট আমাক দিছিলে কি, নেক্সটটো দিছে আমাক এগেইন 7 into 6 into 5 into 4 into 3 into 2 into 1 plus 5 এইটো কিয় যৌগিক সংখ্যা সুধিছে। ঠিক একেদৰে আমি একেটা চিষ্টেমতে কৰি ল'ম। এইটো আমি ঠিক একেই কৰিম। ইয়াৰ পৰা আমি কমন ল'ম তোমালোকৰ 5, ইয়াতো 5 আছে ইয়াতো 5 আছে গতিকে 5টো কমন আহিব। 5 কমন আহিলে থাকিব 7 into 6 into 4 into 3 into 2 প্লাছ 1 দেই, সেইটো হৈ গ'ল। এটা চোৱা 5 into এটা আমি জানো যে 6 7 গুণ কিমান 42 42, এফালে তোমালোকৰ 3 4 গুণ 12 2 বাং 24 24 প্লাছ 1 হয়নে। এতিয়া চোৱা 5 into 42 আৰু 24টো পূৰণ কৰিব লাগিব। 2 4 গুণ 8 4 4 গুণ 16 4 8 8 এইটো হৈ গ'ল 1008 প্লাছ 1 হয়নে। 5 into 1009 হয়নে। এতিয়া আমি সেইটোকো পাই গ'লোঁ যে 1009। এতিয়া এই 1009 যিটো 9 পাইছা এইটো এটা মৌলিক সংখ্যা, ইয়াক মানে কোনো ধৰণৰ উৎপাদক প্ৰাইম ফেক্টৰ কৰিব পৰা নাযায়। গতিকে এইটো 5 into 1009 পালোঁ হয়নে। এতিয়া এইটো ঠিক একেদৰে আমি লিখিম যে এই সংখ্যাটো এই যিটো সংখ্যা পালোঁ এই সংখ্যাটো কিয় যৌগিক সংখ্যা। সেইটো এইকাৰণে যৌগিক সংখ্যা যিহেতু 7 into 6 into 5 into 4 into 3 into 2 into 1 plus 5ক কি কৰিব পাৰি, ইয়াৰ মৌলিক উৎপাদকৰ গুণফল হিচাপে প্ৰকাশ কৰিব পাৰি দেই। গুণফল হিচাপে প্ৰকাশ কৰিব পাৰি। গতিকে ই যৌগিক সংখ্যা। হ'ল। এইটো তোমালোকে এইটো পাৰিটোৰ পিছত লিখিব লাগিব গতিকে ই যৌগিক সংখ্যা। গতিকে ই এটা যৌগিক সংখ্যা। সেইকেইটা
এটা আমাৰ কুৱেশ্যন নম্বৰ এইটো আমাৰ হৈ গ'ল এতিয়া চোৱা নেক্সট কুৱেশ্যনটো আমাৰ কি আছে নেক্সট কুৱেশ্যনটো আছে এখন খেলপথাৰ কুৱেশ্যন নম্বৰ 7 টো এখন খেলপথাৰৰ চাৰিওপিনে এটা বৃত্তাকাৰ পথ খেলপথাৰখনৰ গাড়ীৰে এবাৰ ঘূৰিবলৈ সোনিয়াৰ 18 মিনিট সময় লাগে য'ত একেটা ঘণ্টাতে ৰবিৰ লাগে 12 মিনিট ধৰা হ'ল তেওঁলোকে একেটা বিন্দুতে একে সময়তে আৰু একেটা দিশত যাত্ৰা আৰম্ভ কৰে কিমান মিনিটৰ পিছত তেওঁলোকে আকৌ আৰম্ভণি বিন্দুত লগ লাগিব বুলি সুধিছে হয়নে গতিকে এই কুৱেশ্যনটো কৰিবলৈ আমি তোমালোকে কি ক'ব লাগিব সেইটো কুৱেশ্যন আমি যিহেতু আমাক একেটা আৰম্ভণি বিন্দুত লগ লগাৰ কথা হৈছে গতিকে আমি এইটো চাই লওঁ প্ৰথমতে কুৱেশ্যন নম্বৰ 7 টো চাই লৈছোঁ কুৱেশ্যন 7 যিহেতু চোৱা এটা বৃত্তাকৃতিৰ পথ আছে এইটো বৃত্তাকৃতিৰ পথ এইটো এটা এজন সোনিয়া লাগে 18 মিনিট আৰু এজন ৰবি লাগে তোমাৰ 12 মিনিট আৰু তেওঁলোকৰ আৰম্ভণি বিন্দুটো ষ্টাৰ্ট START এই ষ্টাৰ্ট এইখিনিৰ পৰা ষ্টাৰ্ট কৰিব এইখিনিৰ পৰা যেহেতু ষ্টাৰ্ট কৰিব গতিকে এইটো সোনিয়াই 18 মিনিটকৈ ষ্টাৰ্ট কৰিব এপাক কৰিবলৈ 18 মিনিট লাগে তাই আৰু ৰবি লাগে 12 মিনিট গতিকে তোমাক এইটো সুধিছে যে তেওঁলোকে ষ্টাৰ্ট বিন্দুটোত আকৌ পুনৰ কেতিয়া লগ লাগিব সুধিছে গতিকে প্ৰথম যদি সোনিয়াই 18 মিনিট লাগে 2 নম্বৰ পাকত মানে 36 হ'ব হয়নে নহয় তাৰপিছতে এনেকৈ গৈ থাকিব আৰু ৰবিয়ে প্ৰথম পাকত 12 মিনিট লাগিলে দ্বিতীয় পাক কৰোঁতে 24 মিনিট তৃতীয় পাক কৰোঁতে 36 মিনিট গতিকে 36 মিনিটত মিলি গ'ল মানে ক'ৰ পৰা লাগিলে আৰম্ভণি মিনিট আকৌ লগ লাগিলে নাই সেইটো বুজাইছে গতিকে তেওঁলোকে আকৌ একেটা বিন্দুত লগ লাগি গ'ল নে গতিকে আমি এতিয়া কি কৰিব লাগিব LCM ল'ব লাগিব গুণিতক বা LCM ল'ব লাগিব হয়নে নহয় গতিকে এতিয়া আমি প্ৰথম কথা 18টোক আমি চাম 2 9 3 3 হয়নে 12টো আমি চাম 2 6 আৰু 2 3 হয়নে এতিয়া আমি ইয়াৰ কি ল'ম 18 আৰু 12ৰ LCM ল'ম এতেকে 18 আৰু 12ৰ লসাগু এতিয়া লসাগু ল'লে আমি কি কৰিম ইয়াত লসাগু কি হ'ব ইয়াত যিহেতু আমাৰ 18টো আমি এনেদৰে লিখিব পাৰোঁ 2 × 3 স্কুৱাৰ আৰু 12টো লিখিব পাৰোঁ 2 স্কুৱাৰ × 3 এতিয়া LCM বুলি ক'লে আমি সদায় মিলাৰ ডাঙৰ যিটো পাৱাৰ ডাঙৰ আছে তাৰপৰা ল'ম 2 আৰু 2 স্কুৱাৰ পাৱাৰটো কি আছে 2 স্কুৱাৰটো আছে 3 আৰু 3 স্কুৱাৰ পাৱাৰটো কি আছে 3 স্কুৱাৰটো আছে নাই গতিকে আমি 4 × 9 তাৰমানে 36 হ'ব ইয়াৰ LCM 36 পালোঁ আমি এতিয়া সুধিছিলে যে আমাক তেওঁলোকে আকৌ পুনৰ আৰম্ভণি বিন্দুত কেতিয়া লগ লাগিব এতিয়া আমাৰ তেওঁলোকে এতেকে লিখিম আমি তেওঁলোকে পুনৰ 36 মিনিটৰ পিছত আৰম্ভণি বিন্দুত লগ হ'ব সেইটো কুৱেশ্যন আমাৰ কমপ্লিট হৈ গ'ল নেক্সট কুৱেশ্যনটো আছে তোমালোকৰ 8 নম্বৰ একটো আছে এটা ৰেজিমেণ্টত থকা সৈনিকবোৰক 15 20 বা 25 জনলৈ কিছুমান শাৰীত থিয় কৰিব পাৰি ৰেজিমেণ্টত অতি কমেও কিমানজন সৈনিক আছে হয়নে এটা তোমালোকৰ কুৱেশ্যনটোত অতি কমেও কমকৈ বুলি সুধিছে যিহেতু কমকৈ বা সৰু এনেকুৱা ধৰণৰ কুৱেশ্যন যেতিয়া আহে তোমালোকে তেতিয়া সদায় LCM উলিয়াবা দেই এটা ৰেজিমেণ্টত কিমানজন সৈনিক আছে আমি উলিয়াম 8 নম্বৰ একটো কিমান আছিলে 15 20 আৰু 25 সো এটা 15 20 আৰু 25 আমি LCM ল'ব লাগিব ন এতিয়া আমি 15টো প্ৰথম কৰি ল'ম 15টো কৰিবলৈ আমি কি লিখিম 3 5 হয়নে তাৰপিছতে 20টো কৰিবলৈ আমি লিখিম 2 10 বাৰ যাব 2 5 আৰু তোমালোকৰ 25 আছে 25টো কৰিলে আমাক 5 × 5 হয়নে গতিকে আমি LCM উলিয়াব সময়ত আমি কি লিখি ল'ম ইয়াত এতেকে 15টোক লিখিম 3 × 5 20টো লিখিম 2 স্কুৱাৰ × 5 and 25টো লিখিম আমি 5 স্কুৱাৰ এতিয়া আমাক লাগে LCM লসাগু তাৰমানে কাৰ লসাগু লাগে আমাক তোমালোকৰ 15 20 আৰু কাৰ 25ৰ লসাগু হ'ব কিমান লসাগু বুলি কওঁতে আমি সদায় মিলাটো ল'ব লাগিব মিলাৰ ডাঙৰটো কোনটো 5 5 5 স্কুৱাৰ গতিকে পাৱাৰ আৰু ওপৰত 5 স্কুৱাৰটো ডাঙৰ ল'লোঁ আৰু এইকেইটা মিলা নাই 2 স্কুৱাৰ ল'ব লাগিব আৰু × 3 ল'ব লাগিব গতিকে 25 পূৰণ 4 পূৰণ 3 তাৰমানে 25 পূৰণ 12 হয়নে 25 পূৰণ 12 মানে হৈছে 300 হয়নে নহয় 300 পালোঁ গতিকে এটা আমাৰ তোমালোকৰ ওলাই গ'ল যে ৰেজিমেণ্টত অতি কমেও কিমানজন সৈনিক আছে তোমালোকৰ 300 জন গতিকে লিখি দিয়া এতেকে ৰেজিমেণ্টটোত অতি কমেও 300 জন
সৈনিক 300 জন সৈনিক আছে হ'ব এতিয়া চোৱা তোমালোকৰ 2 নম্বৰ কোৱেশ্চনটো দিছে এটা ঘণ্টা 18 সেকেন্ড আৰু আনটা ঘণ্টা 60 সেকেন্ডৰ অন্তৰালত বাজে এটা সুধিছে যে কোনো এক সময়ত দুইটা ঘণ্টা একেলগে বাজিলে তাৰ কিমান সেকেন্ডৰ পিছত ঘণ্টা দুটা পুনৰ একেলগে বাজিব তাৰমানে কৈছে এটা ঘণ্টা 18 সেকেন্ডৰ পিছত বাজে আৰু আনটা ঘণ্টা বাজে 60 সেকেন্ডৰ অন্তৰালত এতিয়া কোনো এটা সময়ত দুইটা ঘণ্টা একেলগে বাজে তাৰমানে এতিয়া একেলগে বাজিলে তাৰ কিমান সেকেন্ডৰ পিছত পুনৰ আকৌ ঘণ্টা দুটা একেলগে বাজিব বুলি সুধিছে কোৱেশ্চনটো আমি 2 নম্বৰ কোৱেশ্চনটো আমি কৰিম কিমান সেকেন্ড এনেকুৱা ধৰণৰ কোৱেশ্চন কৰিবলৈ আমি তোমালোকৰ সদায় এলসিএম ল'ব লাগে দেই গতিকে আমি 2 নম্বৰ কোৱেশ্চনটো আমি কৰিম 2 নম্বৰ কোৱেশ্চনৰ 18 সেকেন্ড আৰু 60 সেকেন্ড গতিকে 18 আৰু 60 এলসিএম ল'ব লাগিব 18 2 9 18 3 3 2 30 2 15 3 5 হয়নে আমি এটো কৰি ললো এতিয়া আমি কি কৰিম 18 আৰু 60 লখাগু 18 আৰু 60 লখাগু হল তোমালোকৰ লখাগু উলিয়াবলৈ আমি 18 টো কৰিলে কি পাম 18 টো কৰিলে আমি পাম 2 into 3 square আৰু 60 টো কৰিলে আমি পাম 2 square into 3 into 5 এতিয়া আমি লখাগু লওঁতে আমি জানো যে সদায় পাৱাৰ ডাঙৰটো লোৱা হয় কে 2 square টো আহিব তাৰপৰা 3 square টো আহিব তাৰপিছত আহিব 5 টো 2 square মানে কিমান 4 3 square মানে 9 আৰু এটো 5 গতিকে 36 into 5 মানে তোমালোকৰ 80 180 হল না এটা গতিকে আমি এনসাৰটো পাই গলো এনসাৰ আমি লিখিম এতেকে ঘণ্টা দুটা 180 সেকেন্ডৰ 180 সেকেন্ডৰ পিছত 180 সেকেন্ডৰ পিছত পুনৰ একেলগে বাজিব এটো হৈছে ইয়াৰ এনসাৰ দেই তোমালোকে যদি কোনোবাই বুজি নাই পোৱা অংকখিনি তেনেহলে তোমালোকে ভিডিওটো ৰখাই লৈ তোমালোকে চেক কৰিবা তেতিয়া তোমালোকৰ বুজি পোৱাত সুবিধা হ'ব আৰু যদি কোনোবাই মোৰ চেনেল নতুনকৈ ভিজিট কৰিছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি থবা তোমালোকৰ সহায়ৰ কাৰণে মই এনেকৈ ভিডিও প্ৰস্তুত কৰি যাম তোমালোকে খালি মোক সহায় কৰি যাবা দেই এতিয়া আমি নেক্সট কোৱেশ্চনটো চাওঁ নেক্সট কোৱেশ্চনটো আমাৰ কি আছিল তোমালোকৰ নেক্সট কোৱেশ্চনটো আমাক দিছে যে এটা অনাতাঁৰ কেন্দ্ৰই প্ৰতি দুদিনৰ মূৰে মূৰে অসম সংগীতটো বজায় আৰু আন এটা কেন্দ্ৰই একেটা সংগীত প্ৰতি 3 দিনৰ মূৰে মূৰে বজায় 30 দিনৰ মুঠতে কিমান বাৰ দুইটা অনাতাঁৰ কেন্দ্ৰই একেটা দিনত সংগীতটো বজাব আমাক সুধিছে হয়নে নহয় আমি এই কোৱেশ্চনটো কৰিবলৈ কি কৰিব লাগিব প্ৰথমতে আমি এটা অনাতাঁৰ কেন্দ্ৰই দুদিনৰ মূৰে মূৰে অসম সংগীতটো বজায় আৰু আন এটা কেন্দ্ৰই 3 দিনৰ মূৰে মূৰে বজায় গতিকে আমি দুইটা অনাতাঁৰ কেন্দ্ৰই প্ৰত্যেক কিমান দিনৰ মূৰত মানে ঘণ্টা দুটা বাজে একেলগে আমি হেতু উলিয়াই লম ঘণ্টা নহয় কি সংগীতটো বাজিব আমি হেতু উলিয়াই লম প্ৰথমতে দেই এটা আমি প্ৰথম কোৱেশ্চনটোত আমি কৰি লম যে তোমালোকৰ 3 নম্বৰ কোৱেশ্চনটো কৰিবলৈ সলভ কৰি চাইছো দুয়োটা এটা লিখিম দুয়োটা অনাতাঁৰ কেন্দ্ৰই দুয়োটা অনাতাঁৰ কেন্দ্ৰই অসম সংগীতটো একেলগে বজায় প্ৰত্যেক কিমান দিনৰ মূৰত বজাব তাৰমানে দুইটা এটা আমি জানো যে এটা অনাতাঁৰ কেন্দ্ৰ দুদিনৰ মূৰত বজায় আৰু অসম সংগীতটো এটাই বজায় 3 দিনৰ মূৰত এটা দুইটা অনাতাঁৰ কেন্দ্ৰই অসম সংগীতটো একেলগে বজাব প্ৰত্যেক কিমান দিনৰ মূৰত বজাব এটা আমি কি কৰিম 2 আৰু 3 এলসিএম লম এলসিএম কাৰ 2 আৰু 3 তেতিয়া কি হ'ব 6 হ'ব গতিকে প্ৰত্যেক 6 দিনৰ মূৰত বজাব বুজি পাইছা প্ৰত্যেক 6 দিনৰ মূৰত বজাব দেই 6 দিনৰ মূৰে প্ৰত্যেক 6 দিনৰ মূৰে বাজিব 6 দিনৰ মূৰত প্ৰত্যেক 6 দিনৰ মূৰত বাজিব হল এটো ৰত প্ৰত্যেক 6 দিনৰ মূৰত বাজিব এতিয়া হেতু কৰাৰ পিছত এতিয়া আমাক লাগে যে যেহেতু আমি দেখিলো যে দুইটা অনাতাঁৰ কেন্দ্ৰই অসম সংগীতটো একেলগে বজায় প্ৰত্যেক 6 দিনৰ মূৰত আমি এলসিএম ললো 2 আৰু 3 কিয় ললো কাৰণ আমি এটা অনাতাঁৰ কেন্দ্ৰ 2 দিনৰ মূৰত বজাইছিলে এটাই 6 দিনৰ মূৰত বজাইছিলে গতিকে 6 দিনৰ মূৰত তেওঁলোকৰ 3 দিনৰ মূৰত বজাইছিলে এটাই গতিকে 6 দিনৰ মূৰত তেওঁলোকে একেলগে বাজিব তাৰমানে এতিয়া মুঠ 30 দিন আছে 30 দিনত মানে অসম সংগীতটো কেইবাৰ একেলগে বাজিব সুধিছে এতেকে 30 দিনত মুঠতে
মুঠতে অসম সংগীতটো বাজিব কেইবাৰ তোমালোকৰ 36 হৰণ কৰা 5 বাৰ কেইবাৰ বাজিব 5 বাৰ বাজিব দেই 30 দিনত মুঠতে অসম সংগীতটো বাজিব 5 বাৰ হল মানে তোমালোকৰ 14 নম্বৰত বাজে যিহেতু 30 দিনত কেইবাৰ বাজিব 6 বাৰ কি 5 বাৰ 6 আজি হৰণ কৰিলে হৈ গ'ল হয়নে নহয় তো হৈছে তোমাৰ এনসাৰ নেক্সট আমি নেক্সট অংকটো চাওঁ নেক্সট অংকটো কি দিছে এটো দিছে তোমালোকৰ কোৱেশ্চন নম্বৰ 4 টোত 616 সদস্যৰ এটা সৈন্যবাহিনীৰ গোটে 32 জনীয়া এটা সেনাদলৰ পিছে পিছে কদম খোজ কাঢ়িবলগীয়া হ'ল দুয়োটা দলে একে সমান সংখ্যক স্তম্ভত কদম খোজ কাঢ়িবলগীয়া হ'ল তেওঁলোকে খোজ কাঢ়িবলগীয়া স্তম্ভৰ উচ্চতম সংখ্যা হ'ব হেতু সুধিছে না গতিকে আমি হেতু কৰোতে কি কৰিম কোৱেশ্চন নম্বৰ 4 টো কৈ দিছো চোৱা এটো তোমালোকৰ ইয়াত স্তম্ভৰ উচ্চতম সংখ্যা সুধিছে যেতিয়া তোমালোকে জানিবা যেতিয়া তোমালোকৰ উচ্চতম সংখ্যা সুধে বা ওখ ডাঙৰ আটাইতকৈ বেছি এনেকুৱা টাইপৰ কোৱেশ্চনবোৰ যেতিয়া আহে তেতিয়া তোমালোকে সদায় তাৰ এলসিএম ল'ব লাগিব কি গখাও ল'ব লাগিব তাৰ মানে এইচচিএফ ল'ব লাগিব দেই এটা আমি কি কৰিম তোমালোকৰ 4 নম্বৰ কোৱেশ্চনটোৰ 616 তাৰ আৰু 32 প্ৰাইম ফেক্টৰাইজেশ্যন কৰি লম এতিয়া আমি 2 এ যদি লওঁ 2 3 গুণ 6 2 8 গুণ 16 আৰু 2 16 32 2 8 গুণ তাৰপিছতে 2 4 গুণ 2 2 নেক্সট এটো আমি কৰিলে কি হ'ব 2 15 এটো 4 2 7 গুণ 14 2 7 গুণ 14 আৰু এফালে কি থাকিলে তোমাৰ 77 ৰ 7 দি 11 বাৰ গ'ল হয় না নহয় এটা আমি ইয়াৰ কি ল'ব লাগিব গখাও ল'ব লাগিব এটাকে আমি কি কৰিম 616 টো লিখিব পাৰিলো যে 2 কিউব ইনটু 7 ইনটু 11 হয় না নহয় আৰু 32 টো লিখিব পাৰিলো আমি কি বুলি 32 টোক আমি লিখিছো 2 তোমালোকৰ 5 লিখিছো এটাকে আমাক লাগে গখাও গতিকে 616 আৰু 32 ৰ গখাও হ'ব তোমাৰ কিমান গখাও কিমান হ'ব ইয়াত আমি সদায় গখাওটো কেনেকৈ লওঁ তোমাৰ যোনটো মিলে তাৰ পাৱাৰ কমটো লওঁ এটা 2 3টা আছে 2 5টা আছে 2 3টাটো কম 2 3টা ললো হেতুই হ'ল তোমাৰ এনসাৰ আৰু গখাওটাও নাহে আৰু এটো 8 পালো গতিকে গখাও 8 পালো এটাকে লিখিলে আমাক সুধিছিলে কি বুলি তেওঁলোকে খোজ কাঢ়িবলগীয়া স্তম্ভৰ উচ্চতম সংখ্যা কে লিখি দিম আমি এটাকে লিখিম এটাকে তেওঁলোকে খোজ কাঢ়িবলগীয়া স্তম্ভৰ উচ্চতম সংখ্যা 8 হেতু হৈছে তোমাৰ এনসাৰ হয়নে নেক্সট কোৱেশ্চনটো এটা চাম নেক্সট কোৱেশ্চনটো হৈছে হিমাদ্ৰীয়ে 625 টা ভাৰতীয় আৰু 325 টা আন্তঃৰাষ্ট্ৰীয় ডাক টিকট সংগ্ৰহ কৰিলে তাই এইবোৰ এক বিশেষ থোপত ৰাখি প্ৰদৰ্শন কৰিবলৈ বিচাৰে যাতে এটাও ডাক টিকট ৰৈ নাযায় হিমাদ্ৰীয়ে সৰ্বাধিক কিমানটা থোপত ডাক টিকটবোৰ প্ৰদৰ্শন কৰিব পাৰিব হেবুলি সুধিছে নহয় ঠিক আমি 625 আৰু 325 ৰ সদায় সুধিছে কিমান সৰ্বাধিক বুলি কৈছে সৰ্বাধিক মানে যেতিয়া ডাঙৰ বুলি কয় বা সৰ্বাধিক ক'ব বেছি ক'ব এনেকুৱা বিলাকত সদায় আমি গখাও লিয়াও এতিয়া আমি 625 আৰু 325 ৰ গখাও ল'ব লাগিব হয় না নহয় কোৱেশ্চন নম্বৰ 5 টো কৰিম চোৱা কোৱেশ্চন নম্বৰ 5 টো কৰিবলৈ আমি কি লৈছো 625 কৈছালে কি হ'ব 5 গুণ 5 তাৰছতে 5 দুগুণ 10 5 5 25 হয়নে 5 দুগুণ 10 5 5 গুণ 25 তাৰছতে 5 5 গুণ 25 এটো হ'ল তাৰছতে 325 কৰিলে আমি 5 যাব 5 গুণ 30 5 5 গুণ 25 মানে 5 13 65 হয়নে নহয় এতিয়া আমি কি ল'ব লাগিব ইয়াৰ গখাও ল'ব লাগিব এটাকে 625 আৰু 325 ৰ গখাও কি হ'ব গখাওত আমি সদায় জানো যে তোমালোকৰ মিলাখিনি ল'ব লাগে ন মিলাখিনি 325 ত আমি দেখিছো যে 5 স্কয়াৰ ইনটু 13 আৰু 625 ত আমি কি দেখিছো 5 টু দি পাৱাৰ 4 হয়নে নহয় এটা আমি মিলাৰ কোনটো আছে মানে হৰুটো স্মলটো ল'ব লাগিব নহয় গখাওত সদায় তে মিলাৰ হৰুটো হ'ল 5 স্কয়াৰ এটো আছে গতিকে 25 এটাকে আমি লিখিব লাগিব এনসাৰটো কি গতিকে হিমাদ্ৰীয়ে সৰ্বাধিক 25 টা থোপত ডাক টিকটবোৰ
ডাক টিকটবোৰ প্ৰদৰ্শন কৰিব পাৰিব প্ৰদৰ্শন কৰিব পাৰিব সেইটো হৈ গ'ল প্ৰদৰ্শন কৰিব পাৰিব দেই সেইটো কোৱেশ্চন হৈ গ'ল তাৰপিছত নেক্সট আছে আমাৰ কি নেক্সট কোৱেশ্চনটো এইটো দুডাল ৰছীৰ দৈৰ্ঘ্য ক্ৰমে 64 সেন্টিমিটাৰ 80 সেন্টিমিটাৰ দুইডালৰ পৰা সমান দৈৰ্ঘ্য টুকুৰা কাটি উলিয়াব লাগে অকণো ৰৈ নোযোৱাকৈ দুইডাল ৰছীৰ পৰা কাটি উলিয়াব পৰা তেনে টুকুৰাৰ সৰ্বাধিক দৈৰ্ঘ্য এতিয়া অকণো ৰৈ নোযোৱাকৈ তেনে ৰছীডালৰ পৰা কাটি ল'ব পৰা সৰ্বাধিক দৈৰ্ঘ্য সৰ্বাধিক বুলি ক'লে আমি গসাও সদায় ল'ব লাগিব 64 আৰু 80 গসাও ল'লে হৈ যাব হয়নে নহয় এতিয়া আমি 6 নম্বৰ কুৱেশ্যনটো কৰি আছোঁ চোৱা কুৱেশ্যন নম্বৰ 6 দেই সেইটো চোৱা কি ক'ব লাগিব 64 আৰু 80 আমি গসাও ল'ম 64টোক আমি কৰিলে কি হ'ব 232 216 28 আৰু 2422 হয়নে নহয় আৰু 64 হৈ গ'ল 80 কৰিলে 240 হ'ব এফালে হ'ব 220 210 25 হয়নে এটা আমি এইটো যদি কৰোঁ 64টোক কৰিলে আমি কি হ'ব দুই কেইটা পালোঁ আমি দুই তোমালোকৰ 6টা পালোঁ 2 to the power 6 আৰু তোমাৰ 80টো আমি পালোঁ 2 4 and 5 হয়নে নহয় এইটো পালোঁ গতিকে আমি এটা কি ল'বা তোমালোকৰ ইয়াৰ পৰা আমি কি ল'ম HCF ল'ব লাগিব HCF মানে গসাও গ খা ও কাৰ গসাও তোমালোকৰ 64 আৰু 80 গসাও 64 যদি 80 গসাও লওঁ কি পাওঁ আমি গসাও সদায় মিলাৰটো ল'ব লাগে তো তোমালোকে সবে জানাই মিলাৰ মানে স্মলটো পাৱাৰ স্মলত থকাটো 26 আৰু 24 কোনটো স্মল 24 টো স্মল 24 লোৱা দেই এতিয়া 24 লৈ 2 4টা পূৰণ কৰিলে কি পাওঁ আমি 16 পাওঁ যে 16 হৈছে ইয়াৰ এনসাৰ আমি পাই গ'লো যে অকণো ৰৈ নোযোৱাকৈ গতিকে অকণো ৰৈ নোযোৱাকৈ ৰছীডালৰ পৰা কাটি উলিয়াব পৰা সৰ্বাধিক টুকুৰাৰ দৈৰ্ঘ্য হ'ব হ'ল কিমান 16 সেন্টিমিটাৰ হয়নে 16 সেন্টিমিটাৰ এইটো আমি লিখি দিলোঁ সেইটো আমাৰ কমপ্লিট হৈ গ'ল দেই এতিয়া আমি নেক্সট কুৱেশ্যনটো কৰিম ইয়াত দিছে তোমালোকৰ 4টা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো নিৰ্ণয় কৰা যিটো সংখ্যা 18 24 আৰু 36 বিভাজ্য হ'ব 4টা অংকযুক্ত আটাইতকৈ ডাঙৰ সংখ্যাটো নিৰ্ণয় কৰা যিটো 18 24 আৰু 36 বিভাজ্য হ'ব লাগিব এটা আমি জানো যে যেতিয়া 18 24 36 বিভাজ্য হ'ব তাৰ মানে এই তিনটাৰ লসাগুতেও সেই 4টা অংকযুক্ত সংখ্যাটো বিভাজ্য হ'ব লাগিব গতিকে আমি প্ৰথমতে আমি কি কৰিম 18 24 আৰু 36 কি লৈ ল'ম লসাগু লৈ ল'ম এতিয়া 2 9 18 3 3 2 12 আৰু 2 6 2 3 হ'ল নেক্সট চাইছোঁ 36 to 2 18 2 9 3 3 হয়নে এতিয়া আমি তাৰ কি লৈ ল'ম এটাকে লসাগু ল'ম লসাগু কাৰ লসাগু 18 24 আৰু 36 লসাগু এতিয়া লসাগু ল'বলৈ আমি কি কৰিব লাগিব 18টো আমি লিখি লৈছোঁ 18টোত আমি কি পালোঁ 2 into 3 স্কয়াৰ পালোঁ আৰু এফালে 24টোত আমি পালোঁ 2 কিউব পালোঁ আৰু 3 এটা পালোঁ এফালে 36টোত পালোঁ আমি 2 স্কয়াৰ into 3 স্কয়াৰ হয়নে এতিয়া আমাৰ এই লসাগুটোত কি আহিব এই লসাগুটোত আমাৰ 2 আহিব তোমালোকৰ 3টা তাৰপিছতে 2 3টা আহিব এণ্ড 3 আহিব দুটা গতিকে আমি এইটো হ'ব তোমালোকৰ 8 আৰু এফালে 9 8 9 কিমান 72 হয়নে নহয় এটা 72 আমি ইয়াৰ লসাগু পালোঁ এতিয়া আমি লিখিম যিহেতু আমি জানো যে 4টা অংকযুক্ত আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ল
সংখ্যাটো হ'ল 4টা অংকযুক্ততকৈ ডাঙৰ সংখ্যাটো কি আছিলে আমাৰ 9999 হয় নাই 9999 এটো আছিলে তোমাৰ 4টা অংকযুক্ততকৈ ডাঙৰ সংখ্যাটো এতিয়া আমি কি কৰিম যেহেতু আমি জানিছো যে এই অংকটোক তাৰ মানে তোমাৰ 72ৰে যদি হৰণ গুচি যায় এই 9999 তেতিয়া আমি গম পাম যে তাক 18 আৰু 24 আৰু 36 এৰ হৰণ যাব হয় নে নহয় এতিয়া আমি কৈ চাওঁচোন এতিয়া 9999 এটো কি কৈ চাম 72 হৰণ কৈ চাম এবাৰ গল 72 হল এফালে তোমাৰ 7 নামি আহিলে আৰু এফালে তোমাৰ 2 নামি আহিলে এটো হল 9 এটো তোমাৰ 3 বাৰ গল 3 6 হল 3 গুণ 21 এফালে 3 নামি আহিলে এফালে 6 নামি আহিলে 6 3 9 এটো কেবাৰ যাব হাইস 8 8 দুগুণ 16 6 কৰিলে 1 8 দুগুণ 16 6 কৰিলে 1 তাৰপিছত তোমালোকৰ 8 7 গুণ 56 57 57 এটো 3 এফালে তোমাৰ 63 এতিয়া আমাৰ যেহেতু 72 এৰি তোমাৰ 9999 সম্পূৰ্ণভাৱে ভাজ্য নহয় বাকি থাকিলেগে তাৰমানে আমি গম পালো যে মানে 18 24 আৰু 36 এ হৰণ কৰিব পাৰে আটাইতকৈ ডাঙৰ সংখ্যাটো এটো নহয় এতিয়া আমি এটো উলিয়াব পাৰিম কেনেকে কি কৰিম চাবা গতিকে 18 24 আৰু 36 এৰে হৰণ কৰিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ল কি হ'ব 9999 বিয়োগ 63 এটো যেতিয়া এটুকা যেতিয়া বিয়োগ কৰি দিবা তেতিয়া তুমি ইয়াৰ হৰণ যোৱাটো ওলাই যাব দেই 9999 টো আমি 63 ৰে বিয়োগ কৰি দিম বিয়োগ কৰিলে কিমান হ'ব তোমাৰ 6 এফালে তোমাৰ 3 99 এটো হৈ গ'ল এনসাৰটো 9936 এটো হৈছে ইয়াৰ এনসাৰ আমি তোমালোকৰ আজি এক মানে তোমালোকৰ পাৰ্ট 2 ত মই তোমালোকৰ কোৱেশ্চন নম্বৰ 9 লৈকে ইয়াত ডিসকাশন কৰি দিলো বাকি যিখিনি ইয়াৰ এটো চেপ্টাৰৰ এমসিকিউ আছে এমসিকিউ খিনি মই আকৌ নেক্সট এটা পাৰ্টত ভালকৈ বুজাই দিম আৰু যদি কোনোবা নতুনকৈ মোৰ চেনেলত আহিছা খসকৈ চেনেলটো সাবস্ক্ৰাইব কৰি থবা যদি তোমালোকৰ চেনেলটো ভাল লাগিছে বা ভিডিওখিনি তোমালোকে মই যেনেকৈ কৰাই দিছো তোমালোকে যদি বুজি পাইছা চেনেলটো সাবস্ক্ৰাইব কৰি থবা দেই ইমানখিনি আজি আছিল ধন্যবাদ আজিলৈ আহো বাই বাই